1970 হেতত হোৱা বম্বেৰ এনেকুৱা এটা ঘটনা যে নেকি ৰাংগাবিলা নামেৰে ফেমাস আছিলে কাৰণ বহুত ডাঙৰ জঘন্য কাণ্ড কৰিছিলে ভয়ংকৰ কাণ্ড কৰিছিলে যে নেকি আপোনালোকে বহুতে গম পায় আৰু যিসকলে গম নাপায় বৰ্তমান এতিয়া আপোনালোকে সাৰ্চ কৰিলো বা চালেও এই ষ্টৰীটো গম পাই যাব যে কেনেকুৱা ধৰণে ভয়ংকৰ কাণ্ড কৰি পেলাই হিহতি মানে পলাই আছিলে ঠিক আছে তো সেই ৰাংগাবিলাৰ কাহিনীটোকে এখন ওয়েব সিৰিজৰ জৰিয়তে আমাক দেখাবলৈ চেষ্টা কৰিছে যে নেকি বৰ্তমান Amazon প্ৰাইমত ৰাখ নামেৰে উপলব্ধ মই সঁচা কথা কৈছো এই সিৰিজখন চোৱাৰ পাছত মই একদম প্ৰমাণ গুছি গলো মই মানে আশ্চৰ্য ধৰণে ভাবিবলৈ বাধ্য হৈ গৈছো যে ৰাংগাবিলে এনেকুৱা ধৰণে ব্ৰুটেলি সেক্সুৱেলি এছাল্ট কৰি পেলাই সেই নাবালিক ল'ৰা আৰু ছোৱালীক মাৰ্ডাৰ কৰে যে নেকি আপোনালোকে ভাবিলে আপোনাৰ গাৰ নোম একদম হিহৰি উঠিব আৰু সিৰিজখনত একদম 70s সেটআপ কৰিছে যে নেকি মিডিয়াৰ পৰা আদি কৰি পুলিচৰ ইনভেষ্টিগেশ্যন ড্ৰেছিং সেন্স সকলোৱে 70s কৰিছে লাষ্টৰ যেটো 8 নম্বৰ এপিসোড হে এপিসোডটোৱে আপোনাক একদম মানে গাৰ নোম হিহৰাই উঠিব মানে কেনেকুৱা ধৰণে মাৰ্ডাৰ কৰে ৰাংগাবিলাই আসলতে ঘটনাটো হৈ যায় এনেকুৱা যে আৰ্মি অফিচাৰৰ ল'ৰা ছোৱালী সুমন আৰু সাহিল নামৰ হিহতি মানে যায় এবাৰ ৰেডিও ষ্টেচনৰ গান গাবলৈ আৰু গান গাবলৈ যাওঁতে বহুত বেছি বৰষুণ হোৱাৰ ফলত হেতি এটা ষ্টপেজত ৰৈ থাকে আৰু সেই ষ্টপেজৰ পৰা খুব বেছি 1 কিলোমিটাৰ ভিতৰতে সেই ৰেডিও ষ্টেচন থাকে যেনেকি খুচকাৰি গলেও বা অকমান দৌৰি গলেও পাই যায় কিন্তু বৰষুণৰ কাৰণে হিহতি ষ্টপেজত ৰৈ থাকে আৰু সেই ষ্টপেজত ৰৈ থকাৰ পাছৰ পৰা আৰম্ভণি হৈ সেই ডাঙৰ জঘন্য কাণ্ডৰ মানে সেই সময়তে আহি ৰাংগাবিলা এখন ট্যাক্সি লৈ পেলাই যত নেকি সেই ল'ৰা ছোৱালীগিৰক লিফট দিয়ে সুমন আৰু সাহিলক লিফট দিয়াৰ চলেৰে হিহতি এনেকুৱা ধৰণৰ জঘন্য কাণ্ড কৰে হাবিত গৈ পেলাই যে আপোনালোকে এই সিৰিজখন চালে আপুনি মানে একদম খং উঠিব মানে কিয় কৰিছে মানে আপোনাক একদম স্ক্ৰিনৰ ভিতৰত সোমাই যেন আপুনি মাৰি পেলাব তেনেকুৱা নিচিনা আপোনাৰ ফিল হ'ব ঠিক আছে আৰু সেই মানে জঘন্য কাণ্ড কৰাৰ আগত সুমন আৰু সাহিলে কেনেকুৱা ধৰণে ৰাংগাবিলাৰ লগত ফাইট কৰিছিল আৰু ফাইট কৰাৰ কাৰণে যে সেই কেছটো পাছত গৈ সলভ হ'ল যে হেতি মেডিকেল গৈ পেলাই এটা মানে ক্লু ৰাখিলে সেইখিনি বস্তু গুটেখিনি জানিবলৈ হলে আপোনালোকে সিৰিজটো চাব লাগিব সিৰিজটো একদম 8টা এপিসোডৰে আছে যেনেকি প্ৰত্যেকটো সিৰিজৰ দৈৰ্ঘ্য প্ৰায় 35 পৰা 40 মিনিটৰ ভিতৰত হ'ব তো সেই ইনসিডেন্টক বেস্ট কৰি সিৰিজখন বনাইছে ঠিকই আছে কিন্তু তাৰ মাজতে কিছুমান মিক্স মছলাও দিছে বেলেগ ষ্টৰী অকমান ৰাখিও গোটেই ষ্টৰীটোৰ কনভিকশন ৰাখিবলৈ ট্ৰাই কৰিছে কিন্তু মই পাৰ্সোনালি সিৰিজটো চাই ফিল কৰিলো যে 8টা এপিসোড নোহোৱাকৈ সেই 5টা এপিসোডতে মানে সিৰিজখন শেষ কৰিব পাৰিলেহেঁতেন ৰাংগাবিলাৰ ওপৰত যি মানে ক্ৰাইম ৰাংগাবিলাই কেনেদৰে ক্ৰাইম কৰিছিলে তাৰ অতীতটো কেনেকুৱা আছিল ঠিক আছে আলি ফাজালে বহুত বেছি ধুনীয়া এক্টিং কৰিছে ইয়াতে যে নেকি এসআই জয়দেৱ প্ৰকাশ হিচাপে কাম কৰিছে সোণালী বিন্দ্ৰীয়ে বহুত বেছি ধুনীয়া এক্টিং কৰিছে আপোনালোকে তাৰ এক্টিং চালে এতিয়াও লাগিব যে সোণালী বিন্দ্ৰীয়ে আকৌ সিনেমা কৰিব লাগে বা সিৰিজ কৰিব লাগে এক্টিং আকৌ কৰিব লাগে মুঠতে তাৰ এক্টিংয়ে আপোনাক একদম ইমোশনাল কৰি ৰাখিব হেফলৈকে ঠিক আছে লাষ্টৰ যেটো ক্লাইমেক্স হয় ক্লাইমেক্সত আপোনাক বহুত ধুনীয়া এটা টুইষ্ট দিছে বহুত ধুনীয়া এটা মেছেজ দিছে যে যদি সেই ল'ৰা ছোৱালী সুমন আৰু সাহিলে সেই ৰেডিও ষ্টেচনটোলৈ যদি 1 কিলোমিটাৰহে বাদ যেহেতু বৰষুণৰ বতৰ যদি খুচকাৰি গলতেন বা দৌৰি গলতেন তেনেহলে সেই জঘন্য কাণ্ডটো 1978ত সংঘটিত হ'বলৈ নাপায় বা যদি পেৰেন্টছে নিজেই গৈ এয়াৰ ষ্টেচনত থৈ আহিলতেন তেতিয়াহলেও সেই জঘন্য কাণ্ডটো হ'বলৈ নাপায় তেনেকুৱা এটা বিউটিফুল আমাক ক্লাইমেক্স এই সিৰিজখনত দিছে কিন্তু তথাপিও যেহেতু হসা হেতু নহল হসাটো সেই মাৰ্ডাৰটোৱে হলগে যেনেকি ব্ৰুটেলি সেক্সুৱেলি এছাল্ট কৰি পেলাই মাৰ্ডাৰ কৰিছে তাৰ পাছত হেতি 1982 মানে ফাঁসি হৈছে তিহাৰ জেলত হিহঁতৰ গোটেই ষ্টৰীটো আপোনালোকক বহুত ভালদৰে ইয়াতে ব্ৰিফ কৰি দেখাব যেনেকি আপোনালোকে যদি সেই মানে ঘটনাটো জানিবলৈ মন যায় আপোনালোকে চাব পাৰে এইখন ৰাগ সিৰিজ মই পাৰ্সোনালি বহুত বেছি ভাল পালো এক্টিং সবৰলে একদম ব্ৰিলিয়ান্ট হৈছে যেনেকি আপোনাক একদম পেছা বসল টাইপ এখন ফিল কৰিব এইখন সিৰিজ 18+ হয় কাৰণ মাৰ্ডাৰখিনি বহুত বেছি ব্ৰুটেল দেখুৱা যায় যেনেকি আপোনালোকে চালে চকু বন কৰিব লাগিব আৰু এইখন সিৰিজ চোৱাৰ পাছত মানে আপোনালোকে অচিনাকি মানুহৰ লিফট লবলৈ ভয় খাব প্ৰত্যেকজন পেৰেন্টছে এইখন সিৰিজ চাব লাগে যেনেকি শিকিবলগীয়া দুটামান কথা আপোনালোকে গম পাব আপোনালোকে যদি এইখন সিৰিজ চালে ৰাগ সিৰিজখন আপোনালোকে জনাব আপোনালোকে কেনেকুৱা পালে মই বহুত পাৰ্সোনালি ভাল পালো যেটো IMDb ৰেটিংছও ইয়াত বহুত বেছি ধুনীয়া হৈছে ৰিভিউবোৰ ভাল পাইছিলো মই সময় বেছি লাগে কাৰণে সিৰিজ অলপ কম চাও যিবোৰ সিৰিজৰ নাম শুনি থাকব বহুত বেছি ফেমাস হৈ যায় সেইটো সিৰিজ মই যেনেকৈ হলো টাইম মেনেজ কৰি চাওই আৰু এইখন সিৰিজ চোৱাৰ পাছৰ পৰাই মই মানে একদম প্ৰমাদ যোৱা নিচিনা হৈ আছো আৰু একদম ওয়ার্থ হৈছে টাইমৰ ভ্যালু আপোনালোকক ভাল ধৰি দিব এইখন সিৰিজ যেহেতু টু ইনসিডেন্টৰ বেস্ট হয় আপোনালোকে বহুত কথা ৰাংগা এন্ড বিলা কেছটোৰ পৰা জানিব পাৰিব বহুত বেছি দৰ্দনাক ভয়ংকৰ হিতক দেখিলে মানে এতিয়াও খং উঠিব আপোনাৰ আৰু নেগেটিভ ক্যাৰেক্টাৰ যি নেকি ইয়াতে ৰাংগা বিলা ক্যাৰেক্টাৰটো যোনে প্লে কৰিছে নেগেটিভ ক্যাৰেক্টাৰ মাক পছন্দ কৰা কৈছো বহুত বেছি স্যাটিসফ্যাকশন লেভেলত কৰিছে একদম পাক্কা মানে ক্ৰিমিনেল টাইপ এণ্টক লাগিছে আপোনালোকে মোৰ ৰিভিউটো কেনেকুৱা হৈছে জনাবলৈ একদম নাপাহৰিব ভাল পালে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব টু প্লিজ আপোনালোকে কৰি দিয়ক ভিডিঅ'বোৰ চাই থাকে সাবস্ক্ৰাইব মোৰ কমি আছে তো লগ পাই আছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই